সকলোৱে দেখিছে আসাম স্মল ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ সৌজন্যত আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ কামৰূপৰ সহযোগিতাত জিলা উদ্যম সমাগম নামেৰে এখন বাণিজ্য মেলা ইয়াত অনুষ্ঠিত হৈ আছে। 5 দিনীয়া মেলা 16 তাৰিখৰ পৰা আৰম্ভ হৈছে। আজি 20 ডিচেম্বৰ, আজি ইয়াৰ অন্তিম দিন। আমি যথেষ্ট সুখী। আমি প্ৰথমেই আমি ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক। তেওঁ এনেকুৱা ধৰণৰ বহু পদক্ষেপ ল'বলৈ আমাক সহযোগিতা সকলোকে আগবঢ়াই আহিছে, বিভিন্ন ডিপাৰ্টমেণ্টবোৰক। আৰু ইয়াত আপোনালোকে মন কৰিলে দেখিব বেছিভাগ গভৰ্ণমেণ্টৰ বিভিন্ন স্কিমৰ দ্বাৰা উপকৃত হোৱা বহু মহিলা বা পুৰুষ এণ্টাৰপ্ৰেনৰবোৰ আছে, যেনেকৈ CM-AAA হওক বা PMEGP হওক, PMFME হওক। গতিকে মই ধন্যবাদ জনাইছোঁ এনেকুৱা স্কিমবোৰ দিয়াৰ কাৰণে, তথা এই স্কিমবিলাকেৰে সকলোকে আগবাঢ়ি যাবলৈ সহযোগ আগবঢ়োৱাৰ কাৰণে তথা আমি ধন্যবাদ জনাইছোঁ আমাৰ এই কমলপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত দিগন্ত কলিতাদেৱক। তেখেতে আচলতে এই মেলাখন ইয়াত অনুষ্ঠিত কৰিব লাগে বুলি তেখেতেই আমাক এই উৎসাহটো জনাইছিল যে ইয়াৰ মানুহখিনি যথেষ্ট সহায় হ'ব লোকেল এণ্টাৰপ্ৰেনৰখিনিৰ। গতিকে আমি যথেষ্ট সুখী, ইয়াত আমি ৰাইজৰো যথেষ্ট সঁহাৰি পাইছোঁ। গতিকে যথেষ্ট সুখী আৰু আমি আশা কৰিছোঁ পিছলৈও এনেকুৱা মেলা আমি ইয়াত যাতে অনুষ্ঠিত কৰিব পাৰোঁ। ইয়াত বিভিন্ন জেগাৰ পৰা আপোনাৰ চাংচাৰিৰ পৰা আছে, তাৰপিছত লোকেলটো বহুতেই আছে, বিহদিয়া এই অঞ্চলৰ ৰঙিয়াৰ পৰা আছে, তাৰোপৰি বকু ছাইডৰ পৰাও 2-এগৰাকী মহিলা আছে, বেজেৰাৰ পৰা আছে। হয়, এই আচলতে এই গোটেই মেলাখনে অনুষ্ঠিত কৰা হৈছিল লোকেল যিখিনি উদ্যোগী যুৱক যুৱতী আছে তেওঁলোকক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে। আৰু মই আপোনালোকক যেনে ক'লোঁ যে গভৰ্ণমেণ্টৰ বিভিন্ন স্কিম আছে, গতিকে সেই সকলো স্কিমবোৰ নিবনুৱা যুৱক যুৱতীৰ বাবে। কাৰণ আজিকালি আপোনালোকে দেখিলে মন কৰিব, আজিকালি যুৱক যুৱতীসকলো চৰকাৰী চাকৰিৰ পিছত নদৌৰি পেলাই নিজাকৈ যাতে কিবা এটা কৰিব পাৰে সেইটোৰ প্ৰতি বেছি আগ্ৰহী হৈছে। আৰু সেই আগ্ৰহত উদগনি জনাইছে অসম চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে, অসম চৰকাৰ বা ভাৰত চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে, যেনেকৈ CM-AAA দিছে। CM-AAA 1-2 হৈ গ'ল, আপোনালোক সকলোৱে জানে। 2-2 খুব সোনকালে তেওঁলোকক দিব, মানে খুব সোনকালে হয়তো তেওঁলোকেও পইচা পাব, কিবা এটা কৰিব পাৰিব। তাৰোপৰি PMEGP বুলি এটা স্কিম আছে, PMFME বুলি এটা স্কিম আছে। গতিকে এই সকলো স্কিম নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণেই। আমাৰ কাৰ্যালয়ৰ ঠিকনাটো হ'ল জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ কামৰূপ আমিনগাঁও। এই অফিচটো DC অফিচ কামৰূপৰ ওচৰত। আপোনালোকৰ ইয়াত ব্যৱসায়টো এই 5 দিনত কেনেকুৱা? ব্যৱসায় মোটামুটি ভাল বুলিয়ে ক'ব লাগিব। মানে আমি ৰাইজৰ সঁহাৰি পাইছোঁ। এতিয়া সন্ধিয়া সময়ত অলপ মানুহৰ গেডাৰিংটো বেছি হয়। আৰু মানে আমি এইটো কথাতে সুখী যে এনেকুৱা এটা জেগাত আহি, মানে আপোনালোকে চাব গ'লে গম পাব, মানে ধৰক ৰিলেটিভলি অকণমান জেগাটো ভিতৰুৱা, মানে মেইন বাইহাটা চাৰিআলিৰ পৰা অকণমান সোমাই আহিব লাগে। গতিকে সেই হিচাপে ৰাইজে ইমানখিনি যে সঁহাৰি জনাইছে, ইয়াতে আহিছে, বা আমি সুধিছোঁ দোকানবিলাকত বিক্ৰী হৈছে নাই, তেওঁলোকে বিক্ৰী হোৱা বুলিয়ে কৈছে ভালকৈ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।